Hello dear students and welcome to today's session, welcome to today's class. So I'm Hokoluke, ADRE 24/7 North Easter official YouTube platform with me, Subham Sir, your English faculty here on this platform. Students, আজি এই ভিডিওটোত আপোনালোকে মোৰ সৈতে ডিসকাস কৰিবলৈ পাব Apex Bank 2026 চনৰ যোনটো এটা খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষা তাৰে ইংৰাজীৰ প্ৰশ্নসমূহ আপোনালোকে আজি এটা কমপ্লিট MCQ সেট চাবলৈ পাব। ইয়াতে আমি গ্ৰামাৰৰ কোৱেশ্চন চাম, vocabulary কোৱেশ্চন চাম, ক্লোজ টেষ্ট বিধৰ কিছুমান কোৱেশ্চন থাকিব আৰু বিভিন্ন ধৰণৰ এনেকুৱা যি পসিবল MCQs আছে আপোনালোকৰ এক্সামৰ কাৰণে এই গুটেখিনি আমি ইয়াতে দেখিবলৈ পাম। এক্সামত অহা খুব কমন বিধৰ কোৱেশ্চনছ বিলাক আপোনালোকে আজি ইয়াতে আবাস এটা পাই যাব, আইডিয়া এটা পাই যাব আৰু এইখিনি আইডিয়া লৈ আপুনি যেতিয়া প্ৰেক্টিছ কৰি গৈ থাকিব এইকেইদিনতে মোৰ সৈতে আপোনালোকে ক্লাছেছ কেইটা আপোনালোকে দেখিব যে এই এক্সামটোৰ যিখিনি ইংৰাজী প্ৰশ্ন আহিব, ইংৰাজী অংশটো যোনটো আছে সেইটো আপোনাৰ কাৰণে খুবেই সহজ, খুবেই সৰল হৈ পৰিব। সো বলক আমি এই সেশনটো আজি আৰম্ভ কৰি দিও পলম নকৰাকৈ আৰু আপোনালোকে আজি এই ক্লাছটোত 35টা কোৱেশ্চনছ 35 কোৱেশ্চনছ মোৰ সৈতে ডিসকাস কৰিবলৈ পাব। এই 35টা কোৱেশ্চনছ আপোনালোকে ট্ৰাই কৰিব। প্ৰত্যেকটো কোৱেশ্চনতে মই উত্তৰটো দিয়াৰ আগতে আপোনালোকে নিজে আনসাৰটো বিচাৰি উলিয়াবলৈ চেষ্টা কৰিব আৰু যেতিয়া আপোনালোকে দেখে যে আনসাৰটো আপোনাৰ কাৰেক্ট হৈছে এটা হিসাব ৰাখিব, যেতিয়া দেখে আনসাৰটো ভুল হৈছে হেতু এটা হিসাব ৰাখিব। বাই দ্য এন্ড অফ দ্য ক্লাছ ট্ৰাই টু ফাইন্ড আউট যে 35 কোৱেশ্চনছৰ ভিতৰত কিমানটা কাৰেক্টলি আপুনি অ্যাটেম্প কৰিব পাৰিছে। তেতিয়া এটা বেসলাইন এটা বেঞ্চমাৰ্ক এটা সেট হৈ যাব যে আপোনালোকে কিমানখিনি ডেভেলপমেন্ট হৈছে আপোনালোকৰ ইংৰাজী এতিয়ালৈকে আৰু তাৰ পৰা কিমানখিনি আৰু গ্ৰো কৰিব আছে যাতে এক্সামটোত ইংলিশখিনি আপোনালোকৰ খুব সহজ হৈ পৰে। বলক স্টাৰ্ট কৰিছো সেশনটো স্টাৰ্ট কৰাৰ আগতে এবাৰ কৰিছো আমাৰ এই ADRE 24/7 এপটোৰ বিষয়। এপটোৰ লিংকটো ভিডিওৰ তলত ডেসক্ৰিপচন বক্সত দিয়া আছে। আপোনালোকে এপটোৰ লিংকটো ক্লিক কৰি আমাৰ এই এপটোত যিমানখিনি ফ্ৰী ষ্টাডি মেটেৰিয়েল ৰিসোৰ্স আছে তাৰে সুবিধা ল'ব পাৰে, তাৰে সহায় ল'ব পাৰে। প্ৰথম প্ৰশ্নলৈকে আহিছো। Let us take a look at the first question here. So see students, the first question is of a close test based pattern. ঠিক আছে? So ইয়াতে আপোনাক এটা সৰু প্যাৰাগ্ৰাফ এটা দিছে। यहाँ पे एक छोटा सा पैराग्राफ दिया गया है আৰু এই প্যাৰাগ্ৰাফটোত আমাক কৈছে যে তিনটা ব্ল্যাঙ্ক আছে। প্ৰথম ব্ল্যাঙ্কটো যোনটো নম্বৰ 1 তাৰমানে এই ব্ল্যাঙ্কটো তাতে কি লিখিম হেতু সুধিছে। So let's read the sentence here. The Wangala Dash Festival for the Garo in Meghalaya, Assam and Nagaland. So কি লিখো? The Wangala to festival to নাম নহয় জানো? So is important, are an important, was the important, is an important. কি লিখো? So see, simple কথা যে মই যদি Wangala কৈছো এটো এটা ফেষ্টিভেলৰ নাম, this is third person হয় না আৰু সিঙ্গুলাৰ হয় বস্তুটো, this is singular in number, এটা ফেষ্টিভেলৰ নাম কৈ আছো। সো থাৰ্ড পাৰসন সিঙ্গুলাৰত মই অবভিয়াসলি r লিখিব নোৱাৰো। সো মই এই দুটা অপশনস ডাইৰেক্টলি এলিমিনেট কৰিব পাৰো, দুটা নহয় এটা r। ঠিক আছে? was the importance of Wangala to আজিৰ ডেটটো সেলিব্ৰেট হয়, গাৰো মানুহখিনি এটা ইম্পৰ্টেন্ট ফেষ্টিভেল। সো Wangala to এনেকৈ যে আগতে সেলিব্ৰেট কৰিছিল আজিকালি নহয়। সো আমি was লিখি past tense কোৱাৰ একো সেন্স নবনে কথাটো। থাকিল এই দুটা অপশন a আৰু d। এতিয়া আপুনি কৈছে is important বুলি কোৱাৰ লগে লগে এই শব্দটোৰ pronunciationটো চাওক, e বুলি স্টাৰ্ট হৈছে ন, ডাবল ই কোৱাৰ নিচিনাকৈ। সো ইটস আ ভাৱেল সাউন্ড। সো আমি এটা আৰ্টিকেল এড কৰিব লাগিব তাৰ আগতে, দ্যাট ইজ দ্য আৰ্টিকেল n লিখিব লাগিব কাৰণ আমি সিঙ্গুলাৰ বস্তুৰ কথা কৈ আছো। a আৰু n সিঙ্গুলাৰ ইউজ হয় প্লাস আমি ভাৱেল pronunciation পাইছো ওয়াৰ্ডটোত। সো আমি n important লিখিব লাগিব। সো is important কৈ থলেও নহব, we have to write the Wangala is an important festival for the Garo in Meghalaya, Assam and Nagaland. So D is your correct answer there. Next question to amar second blank to karne hoy. ঠিক আছে? So for the second blank, that is this one. Yate ki likhim, it is a post-harvest festival dash the end of the agricultural year. It is a post-harvest festival dash the end of the agricultural year. Ki likhu? Being celebrated for marking. Celebrated to mark. Celebrate to mark. Ne being celebrated for mark. So for marking eneke nokoy no, to mark বুলি কয়। it is a post harvest festival আৰু এটো কিয় সেলিব্ৰেট কৰা যায়? it is celebrated to mark the end of the agricultural year এনেকে কম। সো আমাৰ কারেক্ট আনসার দেৰে কি হ'ব? it is celebrated to mark কি the end of the agricultural year. so your answer here is option B for this question. correct? ठीक है? सुकन्या correct, दो तीन स्टूडेंट्स और correct answers दे रहे हो, very good. Rest of you also try to provide the answers before I explain it and give it to you. তাৰমানে টাইমিংটো অলপ কমাব ট্ৰাই কৰক, কোৱেশ্চন কেইটা টাইম কিমান লৈছে আপোনালোকে হেটো কমাই ল'ব ট্ৰাই কৰক। ठीक है? थोड़ा स्पीड डेवलप करने का ट्राई करो यहाँ पे। Excuse me. It is popularly known as the 100 drums festival. Wangala festival जो है ना वहाँ पे बहुत सारे drums लेके आते हैं वो लोग। ठीक है? So it's called the 100 drums festival as well. So during the signature dance, the leading warrior dash with synchronized 7 dance steps and specific hand-head movements. Lead the youngsters, was leading the youngsters or had led the youngsters. See, was leading বুলি ক'লে past continuous হৈ যাব। I don't want to talk about this festival in the past continuous tense because every year when this festival is celebrated, this is what happens.
the lead dancer leads the other dancers, the other youngsters. So therefore, was leading লিখিলে কথাটো অকল past tense ত সীমিত কৰি থৈ দিয়াৰ নিচিনা হয়. Had led বুলি ক'লে হেনেকুৱা হৈ যায়, past perfect ত কোৱা হৈ যায়, যোনটো ইয়াতে সেন্স নবনে, past tense ত ক'ব খোজা নাই কথাটো আমি. So আমি ক'ব বিচাৰিছো, this is the fact যে প্ৰত্যেক বছৰে যেতিয়া Wangala ফেষ্টিভেলটো সেলিব্ৰেট কৰা হয়, এজন লিডিং ডান্সাৰে বাকি কেজনক গাইড কৰে. So therefore, বা লিডিং ওয়াৰিয়ৰে বাকি কেজনক ডান্সটোত গাইড কৰে. So therefore, আমি ইয়াতে simple present tense তে ক'ব লাগিব. Simple present tense ত ক'বলৈ ক'লে হলে হয় এইটো নহলে এইটো অপচন লম, leads the youngsters বা lead the youngsters. But the leading warrior, এইটো টপিকটো আমাৰ ইয়াতে ইয়াৰ কাৰণে ভাৰ্বটো লিখিব লৈছো. leading warrior to third person singular হয়. Once again, it is third person and it is singular, no? So subject verb agreementৰ মতে আমি এনেকে কওঁ ন, he goes to school, he goes to work, goes লিখো. কিন্তু plural third person হলে আমি কওঁ they go to work, they go to school, right? So আমি es বা s form of the main verb লিখো যেতিয়া আমি third person singular topic এটাৰ লগত লিখি আছো. ঠিক তেনেকৈ ইয়াতো এইটোৰ নিচিনা he goes to নিচিনা the leading warrior singular হয় ন, third person singular এই দুইটা. So ইয়াতে আমি normal verb to লিখিলে নহব, s বা es form to লিখিব লাগিব. তাৰ মানে lead লিখিলে নহব, leads লিখিব লাগিব, leads the youngsters. ঠিক আছে, তেতিয়াহে কাৰেক্ট হ'ব. So the leading warrior leads the youngsters. That will be correct. A is your correct answer. বুজি পালে? ঠিক আছে? Next one. The institute imparts training in the French. The institute imparts training in the French. This is the sentence given to us and we are said to detect the error. কি অশুদ্ধ হৈ আছে বাক্যটোত, কি ত্ৰুটি আছে, কি ভুল আছে, হেতু চিনাক্তকৰণ কৰি উলিয়াব দিছে. তো ইয়াতে চাওক ক'ত ভুল হৈ আছে. প্ৰবলেমটো হৈছে ইনষ্টিটিউট এখনে কি কৰে, ট্ৰেইনিং দিয়ে, ইম্পাৰ্টছ ট্ৰেইনিং, ইম্পাৰ্টছ মানে প্ৰভাইডছ ট্ৰেইনিং ইন দ্য ফ্ৰেঞ্চ. ইন দ্য ফ্ৰেঞ্চ কি? ইন দ্য ফ্ৰেঞ্চ কুইজিন. ফ্ৰেঞ্চ বুলি কৈ কি বুজালো? ফ্ৰেঞ্চ কুইজিন, ফ্ৰেঞ্চ খানা. কুইজিন বুলি ক'লে খানা বুজিম, লেংগুৱেজ বুলি ক'লে ফ্ৰেঞ্চ লেংগুৱেজটো বুজিম, ৰাইট? চ' আমি কি ক'ব বিচাৰিছো, এইটো ফ্ৰেঞ্চ কি ক'ব বিচাৰিছো বুজি পাইছেনে? ফ্ৰেঞ্চ আৰ্ট, ইন দ্য ফ্ৰেঞ্চ আৰ্ট ফৰ্ম, যে ফ্ৰেঞ্চ আৰ্ট কেনেকে কৰে কি ক'ব বিচাৰিছো ফ্ৰেঞ্চৰ কথা কৈ পেলাই. চ' এইটো ক্লিয়াৰ হোৱা নাই, অস্পষ্ট হৈ আছে যে ফ্ৰেঞ্চ কি. চ' যদি মই বুজা বিচাৰিছো ফ্ৰেঞ্চ ভাষাটো, তেতিয়া মই দ নিলিখাকে লিখিম, এইটো নিলিখাকৈ লিখিম ইন ফ্ৰেঞ্চ. তেতিয়া বুজিম যে আমি লেংগুৱেজৰ কথা কৈছো. কাৰণ যেতিয়া দ নিলিখাকৈ আপুনি ফ্ৰেঞ্চ, হিন্দী, এছমিজ এনেকে কৈ দিয়ে ন, স্পেনিছ, ইটালিয়ান কৈ দিয়ে, তেতিয়া বুজা যায় যে ভাষাটোৰ কথা কোৱা গৈছে. যে দ্য ইনষ্টিটিউট ইম্পাৰ্টছ ট্ৰেইনিং ইন স্পেনিছ, তাৰমানে ইনষ্টিটিউটখনে যি অনুশীলন দিয়ে সেইটো স্পেনিছ ভাষাত দিয়ে বা ফ্ৰেঞ্চ ভাষাত দিয়ে. বুজি পালে? চ' আমি দ লিখিব নোৱাৰো যদি ভাষাটোৰ কথা ক'ব আছে. আৰু যদি দ লিখিছো তে আমি স্পেচিফাই কৰিব লাগিব, স্পেচিফিক ক'ব লাগিব যে কিহৰ বিষয়ে কথা পাতি আছো. দ্য ফ্ৰেঞ্চ হোৱাট? দ্য ফ্ৰেঞ্চ কুইজিন, দ্য ফ্ৰেঞ্চ লেংগুৱেজ নে কি? তেনেহ'লে দ লিখিবলৈ হ'লে ইয়াতে এটা এক্সট্ৰা ৱৰ্ড লিখিব লাগিব, স্পেচিফাই কৰিব লাগিব ফ্ৰেঞ্চ কি বস্তুৰ কথা পাতি আছো. আৰু যদি দ নিলিখাকে লিখিব বিচাৰিছো তেতিয়া ডাইৰেক্টলি ফ্ৰেঞ্চ লিখি ফুল ষ্টপ দি দিব পাৰো. তাৰমানে এই দ ৱৰ্ডটো ইয়াতে এক্সট্ৰা হৈ আছে. চ' আমি ক'ব পাৰো যে এই পাৰ্টটোত এৰৰটো সোমাই আছে. চ' দেৰফৰ অপশ্যন ডি ইজ ইয়ৰ কাৰেক্ট আনচাৰ. এৰৰটো ইয়াতে আছে. বুজি পাইছে? এৰৰটো য'ত আছে সেই অপশ্যনটো ডিটেক্ট কৰিব লাগিব, সেইটোৱে আপোনাৰ আনচাৰ. ठीक है, जहां पे एरर है उसी पार्ट को ऑप्शन में ढूंढ के निकाल के उसी ऑप्शन को टिक करना है. मतलब एरर इसी पार्ट में है ऐसे बोलना है. एरर टू याते ऐसे हेनेके को बोलाइबो, हेनेके आंसर टू चूज करबो लागे. क्लियर? नेक्स्ट वन, चूज द करेक्ट एंटोनिम फॉर द गिवन वर्ड. आহি গলো ভোকাবুলাৰি কোশ্চেন লাগে. কি কৈছে? বিপৰীতাৰ্থ শব্দ এন্টোনিম. এন্টোনিম মানে বিপৰীতাৰ্থ শব্দ. তাৰ মানে যোনটো শব্দ আমাক দিয়া আছে প্ৰদত্ত শব্দটো এইটো ৰাষ্টিক, ইয়াৰে আমাৰ বিপৰীতাৰ্থ শব্দটো লাগে. তাৰ মানে অপোজিট মিনিংত কি এটা ৱৰ্ড পাম আমি. ৰাষ্টিক মানে কি? ৰাষ্ট মানে কি নিজে ভাবি চাওক. ৰাষ্ট মানে হৈছে যোনটো বস্তু মামৰে খাই গৈছে, এইটো ৰাষ্ট লগা বুলি কয়. ৰাষ্ট মানে মামৰ. চ' ৰাষ্টিক মানে কি? এনেকুৱা এটা বস্তু যোনটো অলপ পুৰণি হৈছে, ৰাফ, অলপ চাৰ্ফেচটো ৰাফ, মামৰে খোৱাৰ দৰে চুই চালে এনেকুৱা লাগিব যেন ৰাফ হৈ আছে বস্তুটো. মামৰে খাই গ'লে কি হয়? চুলে ৰাফ যেন ফিল হয় ন. চ' আমি মানুহ এজনৰ কথাই কওক, ধৰি লওক হি হেজ এ ৰাষ্টিক পাৰ্চনেলিটি. তাৰমানে কি? মানুহজন অলপ ৰাফ, কথা বতৰাত বৰ এটা স্মুথ নহয়, ৰাফকে কয় কথাবোৰ. চ' ৰাষ্টিক. ত' অপজিটটো কি হ'ব? অপজিটটো কি? অপজিটটো হ'ব যে মানুহজন একদম স্মুথ, পলিশ্ড, একদম কথা বতৰা ভাবি চিন্তি ডিপ্ল'মেটিকলি কয়, মানুহজন অলপ চফিষ্টিকেটেড. ঠিক আছে? চ' ইটছ নট এবাউট জেনুইন. জেনুইনৰ কথা নাহে. দ্য কনচেপ্ট হিয়াৰ ইজ যে ৰাষ্টিক মানে হৈছে ৰাফ টাইপৰ বস্তু এটা. উই আৰ ট্ৰাইং টু চে অপজিট অফ ইট ইজ চফিষ্টিকেটেড. বস্তুটো ৰাষ্টিক নহয়, খেৰখেৰীয়া নহয়, ৰাফ নহয়, বহুত স্মুথ, কমপ্লেক্স হয় বস্তুটো. ইট ইজ চফিষ্টিকেটেড. ক্লিয়াৰ? চি টু অপজিট ৱৰ্ড হ'ব. নেক্সট ওৱান, এতিয়া চাওক কুৱেশ্যনটো কি যে বিকল্পসমূহৰ সঠিক ক্ৰম বাছনি কৰক আৰু এটা অৰ্থপূৰ্ণ বাক্য গঠন কৰক. তাৰমানে চেণ্টেন্স ৰিএৰেঞ্জমেণ্ট. ঠিক আছে? চ' দ্য কুৱেশ্যন ইজ এবাউট চেণ্টেন্স ৰিএৰেঞ্জমেণ্ট. আমাক কৈছে যে
choose the correct sequence, ठीक है, of the given alternatives to form a meaningful and logical sentence. So it has been established that এইটো আপোনাৰ sentence starting হয়, এইটো as it is থাকিব, তাৰ পিছত যিকেইটা parts আছে ন P Q R S এই parts কেইটা আপুনি এতিয়া rearrange কৰিব লাগে, এইকেইটা অপশনছৰ ভিতৰতে কোনবা এটা হ'ব লাগিব আনসাৰটো, তেতিয়া আপুনি এই ডখৰ পৰা আৰম্ভ কৰি it has been established that তাৰ পিছত যোনটো কাৰেক্ট আনসাৰ হেতু হিচাপত যদি এই P Q R S পাৰ্টটো পঢ়ি দিয়ে আপুনি এটা অৰ্থপূৰ্ণ বাক্য পাই যাব। সো কি হ'ব লাগে আনসাৰটো কওকচোন ইয়াতে, बताओ यहाँ पे आंसर क्या होना चाहिए। It has been established that কি লিখো চাওক এইটো টাইপৰ কোৱেশ্চন, এই টাইপৰ কোৱেশ্চন এক্সামত সময় বচাই পটাপট সলভ কৰিবলৈ we need to follow a few strategies. Number 1, আপুনি বিচাৰক যে প্ৰপাৰ ওপেনিং স্টেটমেন্ট কি, গিভেন অপশনস কেটাত আপোনাক চাওক কৰবাত কৈছে s ৰ পৰা আৰম্ভ কৰা, কৰবাত কৈছে q ৰ পৰা আৰম্ভ কৰা, কৰবাত কৈছে r স্টেটমেন্টৰ পৰা আৰম্ভ কৰা, ওপেনিং টু কোনটো ভাল হ'ব হেতু চাই ললে এটা কামত হয়। কিন্তু ইয়াতে কথাটো হল আমাক অলৰেডি ওপেনিং স্টেটমেন্টটো দিয়া আছে এনেকে স্টাৰ্ট হ'ব বুলি কৈছে, সো আমি ইয়াতে ওপেনিং চাই লাভ নাই, কিন্তু আমি কি চাব আমি ক্লোজিং টু ডেফিনেটলি চাব যে ক্লোজিং স্টেটমেন্ট ক্লোজ কেনেকৈ কৰিম, সেন্টেন্সটো শেষ কেনেকৈ কৰিম, তাৰ মানে লাষ্টত কোনটো সেন্টেন্সৰ পাৰ্ট লিখিব পৰা যায়, কোনটো বাক্যাংশ শেষত লিখিব পাৰো। চাওক আইনষ্টাইন ওয়াজ বুলি কৈ পেলাই তো শেষ কৰিব নোৱাৰো তেনেকুৱা কথা, সো তাৰ মানে পি টো লাষ্টত লিখিব নোৱাৰি আৰু আমাক অপচনতো দিয়া নাই সেন্টেন্স পি টো, ঠিক আছে। তো আমাক কৈছে হয় কিউ আৰ এছ কোনবা এটাত এন কৰা, সো গোটেইকেইটাতে এন কৰিব পাৰি যেন লাগিছে ন, হয়নে, কিন্তু এটা লাগিছে যোনটোত এন কৰিব নোৱাৰি যে although a great scientist তাৰ পিছত কিবা এটাটো ক'ব থাকিব, তাৰমানে আমি সেন্টেন্স কিউ টু এন কৰাটো বৰ এটা সুবিধাজনক নহয়, সো এইটো অপশন মই ডাইৰেক্টলি এলিমিনেট কৰিব পাৰো, য'ত কৈছে যে কিউ টু ক্লোজিং স্টেটমেন্ট হিচাপে ইউজ কৰিব পাৰি, ইট cannot be done, ঠিক আছে। তো আমি আৰু এটা বস্তু কি চাব পাৰো, we can take a look at, this is the most important thing, a mandatory pair মানে বাধ্যতামূলকভাৱে, ঠিক আছে, বাধ্যতামূলকভাৱে আমি যি দুটা বাক্যাংশ একেলগে লিখিব লাগিব, that is called a mandatory pair, ঠিক আছে। two such phrases that must be written back to back, one after the other, otherwise there is no other way you can make them have any sense in this sentence. So তেনেকুৱা কিবা আছে নে, যে it has been established that এইটো যে লিখিছো although a great scientist তাৰ পিছত কি লিখো, although a great scientist Einstein was কি, এইটো এটা পিৰ পিছত কি লিখো, Einstein was right from his school days কবৰ হয় পিৰ পিছত এছ যাম, আৰু নহলে Einstein was weak in mathematics, আমি পি আৰু আৰ ক'ব পাৰো, so which one could be correct, পি আৰ নহলে পি এছ, ঠিক আছে, এইকেইটা অপশনস আছে হয় না, so what could be correct here, এজনে কৈছে আৰ এছ পেয়াৰ, আৰ এছ টো যদি পেয়াৰ কৰো weak in arithmetic right from his school days, okay ক'ব পাৰি। অপশনছত কি কি আছে, কিউ পি আৰ এছ, তাৰ মানে although a great scientist Einstein was weak in arithmetic right from his school days, could be correct। QPSR বুলি যদি পঢ়ো although a great scientist Einstein was right from his school days weak in arithmetic, এনেকে ক'লে অলপ উল্টা হৈ যায় ন, SR বুলি কোৱাতকে it's better we write it as RS, so therefore এইটো অপশন এলিমিনেট কৰিব পাৰি। আৰু R ৰ পৰা যদি স্টাৰ্ট কৰো it has been established that weak in arithmetic, এইটো এটা ভাল পেয়াৰ নবনে, তাৰমানে 1 ৰ পিছত R লিখাটো বৰ এটা সুবিধাজনক পেয়াৰ নহয়, তাৰমানে এইটো R টো ষ্টাৰ্টিংতে লিখাটো ঠিক নহব, so we can eliminate that, so what is left, option B, so this is your answer QPRS। so what is the entire sentence, it has been established that although a great scientist Einstein was weak in arithmetic right from his school days, now it makes sense, ঠিক আছে। এই প্ৰসেসটো আমি সলভ কৰিম, ওপেনিং স্টেটমেন্ট চেক কৰিম, ক্লোজিং স্টেটমেন্ট চেক কৰিম, ম্যান্ডেটৰি পেয়াৰ বিচাৰি উলিয়াম, আৰু অপশনস কেটাৰ ভিতৰৰ পৰা আনসাৰটো উলিয়াব লাগে, ডোন্ট ট্ৰাই টু ফিগাৰ আউট দ্য আনসাৰ বাই yourself, অপশনস কেটাৰ বেসিছত সলভ কৰক, ঠিক আছে, because the options will dictate what should be the correct answer, the options will guide you, okay। next one, then তাৰপিছত কি লিখিছো, it struck me of course suitable it was how eminently, so কি লিখাটো ভাল ইয়াতে, what should we write here, so what should we write here, the correct answer should be C, then either we can write then of course or we can write then it struck me, দুটাৰ ভিতৰত এটা,
So either you start with P or you start with Q. You cannot start with S. ঠিক আছে? Then how eminently? এনেকে নকওঁ. So we can eliminate this pair. What else? How eminently what? How eminently suitable it was. So we can write S and R as a pair. Kod ase. We have a pair here, here and here. ठीक है? Suitable it was full stop लिख सकते हैं. R को last में लिख सकते हैं. ठीक है? So अगर R को last में लिखना है, because you cannot say suitable it was, it struck me. R के बाद P लिखना makes no sense. R and P together like this makes no sense. So we can eliminate this option. ठीक है? So আমাৰ হাতত থাকিল কি এই দুটা S আৰু R জোৰে একেলগে আছে। তো মই পঢ়ি চাও। Then it struck me how eminently suitable it was. Of course to lastত কোৱা বস্তু নহয়। So we can eliminate this one where they are saying that Q sentence, this part of course should be written at the end. This is wrong. So we are left with option D. This is the only option we are left with, QPSR. So our sentence is, then of course it struck me how eminently suitable it was. This is your correct answer. Okay. Next one. Idiom to meaning to hudise. The idiom is to put one's hand to plow. Plow mane ki? Nangol no? Juntu kheti pothor use hoy. So আমি কি বুলি ক'ব পাৰো? To put one's hand to plow. তাৰ মানে কি? See, to plow a farmland is a difficult task. And put one's hand to it means you are engaging in that activity. আপুনি সেই কামটো হাতত লৈছে। ठीक है? तो खेत पे हल चलाना वो एक कठिन काम है। अभी आप वो काम हाथ पे ले रहे हो. You are putting your hand to plow. That means आप एक कठिन काम हाथ में ले रहे हो. You are going for a difficult task. So which one would it be? Obviously option B, to take a difficult task. That's the meaning that we are going for. So remember this, students, idioms and phrasal khetrot, we will always go for what we refer to as the metaphorical meaning. That means here we are not talking about a literal plow. ठीक है? We are not talking about a literal hand. We are talking about the fact कि जैसे खेत में हल चलाना एक difficult task है, वैसे ही तुमने एक difficult task हाथ में लिया है। আমি হে কম্পেৰিজন টু ড্ৰ কৰিছো, মেটাফৰিকেল কম্পেৰিজন টু কৰিছো। সো ইডিয়মছ এণ্ড ফ্ৰেজত সদায় তুলনামূলকভাৱে হে কথাবোৰ কোৱা হয়। যিটো শব্দ হিচাপে লিখা আছে সেইটো কথাই পাতি থকা নাই ইডিয়মছত। ইয়াতে আমি হাল নাঙলৰ কথা পাতি থকা নাই, মানুহ এজনৰ হাতৰ কথা পাতি থকা নাই। আমি এইটো কৈছো যেনেকে খেতি কামত লাগিব যোৱাটো এটা কষ্টকৰ কামত লাগিব যোৱাৰ নিচিনা হয়, ঠিক তেনেকৈ কিবা এটা যিকোনো কষ্টকৰ কামে আপুনি যদি হাতত লৈছে সেইটোক আমি এইটো দি ৰেফাৰ কৰিব পাৰো, এইটো ৰেফাৰেন্সত কথাটো ক'ব পাৰো, টু পুট ওৱানছ হেণ্ড টু প্লাউ, মেটাফৰিকেল মিনিং। অলৰাইট, so যেতিয়া আপুনি এনেকা এগ্ৰিকালচাৰাল ফাৰ্মিং অপচন দি দিছে বুলি, ইয়াতে ফাৰ্মিঙৰ কথা কোৱা নাই, জাষ্ট বিকজ প্লাউ বুলি ক'লে ডাজ নট মিন উই আৰ টকিং এবাউট ফাৰ্মিং। দিছ কাইণ্ড অফ লিটাৰেল মিনিংছ যোনবিলাক অপচনত থাকে এইবিলাক এলিমিনেট কৰি দিব পাৰে। ক্লিয়াৰ? চ' এইবিলাক পটাপট এলিমিনেট কৰিব পৰা যায়। নেক্সট ওৱান, টু লিভ ছামৱান ইন দ্য লাৰ্চ। টু লিভ ছামৱান ইন দ্য লাৰ্চ তাৰমানে কি? চাওক, কাৰোবাক আপুনি তেওঁৰ কঠিন পৰিস্থিতিৰ সময়ত তেওঁক সহায় নকৰি তেওঁক যেনেকৈ তেওঁ যি চম্ভালিব দি পেলাই আপুনি গুচি আহিলে বোলে। তাৰমানে আপুনি তেওঁৰ কোনো কামত নাহিলে, আপুনি তেওঁৰ কোনো সহায় নকৰিলে, আপুনি তেওঁক তেখেতৰ অৱস্থাত এৰি থৈ গুচি আহিলে, তেতিয়া কোৱা হয় যে ইউ হেভ লেফট দ্য পাৰ্চন ইন দ্য লাৰ্চ। লাৰ্চ মিনছ আ ডিফিকাল্ট চিটুৱেশ্যন। ঠিক আছে? চ' ইউ হেভ লেফট ছামৱান ইন দেয়াৰ ডিফিকাল্ট চিটুৱেশ্যন। তাৰমানে কোনটো? ডেট মিনছ অপশ্যন ডি, টু ডেজাৰ্ট ছামৱান ইন হিজ ডিফিকাল্টিজ। ডেজাৰ্ট কৰা মানে কি? অকলশৰীয়া কৰি এৰি থৈ অহা। ঠিক আছে? কাৰোবাক ডেজাৰ্ট কৰি আহিছে, এবেণ্ডন কৰি দিছে আপুনি, এনেকুৱা পৰিস্থিতি য'ত তেওঁ বিপদত আছিলে, অসুবিধাত আছিলে, য'ত আপোনাৰ সহায় দৰকাৰ আছিলে তেওঁক। ক্লিয়াৰ? নেক্সট ওৱান। Okay, again, error detection question দিছে। আমাক কি কৈছে? I shall be able to complete the work in stipulated time provide you do not disturb me. So what should be the correct answer here? Where do we find the error to be here? Because there is no option as no error in this question, right? তাৰমানে definitely কৰবাত না কৰবাত কিবা ভুল আছে। তো যদি definitely ভুল আছে, ক'ত আছে ভুলটো? তো see, ইয়াতে কথাটো এনেকুৱা যে I hope you all found the answers because now I'm going to explain it. See, যেতিয়া আমি এইটো ক'ব বিচাৰিছো যে মই এইটো কাম কৰিব পাৰিম যদিহে এইটো সুবিধা পাওঁ, এনেকুৱা ধৰণৰ কথাবোৰ कि मैं ये काम कर पाऊंगा अगर मुझे ये सहायता मिल जाती है। ये जो अगर बोलते हैं, যে অসমীয়াত আমি যদি হে এইটো যে কওঁ, ইংৰাজীত সেইটো কয় এনেকৈ যে provided that। ঠিক আছে? Say for example, students, I'll be able to help you crack the exam provided that you follow my guidance and put in effort from your end as well. তাৰমানে মই আপোনাক আপোনাৰ পৰীক্ষাটো ক্ৰেক কৰাত সহায় কৰিব পাৰিম,
কিন্তু এনেকা নহয় যে মই বোলে কষ্ট কৰি পঢ়াই দি আছো, মই আপোনাক মেটেৰিয়েল দি আছো, পঢ়াই দি আছো, গাইডেন্স দি আছো, গোটেইখিনি কৰি দি আছো, মেন্টৰ কৰি দি আছো বস্তুটো আপোনাৰ প্ৰিপাৰেচনটো, কিন্তু আপুনি বোলে আপোনাৰ পিনৰ পৰা যিখিনি কৰিবলগীয়া, আপোনাৰ যিখিনি কৰ্তব্য সেইখিনি আপুনি বোলে পালন কৰা নাই, আপুনি বোলে আপোনাৰ পিনৰ পৰা পঢ়িয়ে চোৱা নাই বস্তুবোৰ, আপুনি প্ৰেক্টিচ কৰিয়ে চোৱা নাই বোলে, তেতিয়াহ'লেতো নহ'ব। তাৰমানে মই আপোনাক এক্সামটো ক্ৰেক কৰাত সহায় কৰিব পাৰিম যদিহে আপুনিও আপোনাৰ পিনৰ পৰা অকণমান পঢ়াত ধ্যান দিয়ে। তাৰমানে I will be able to help you crack the exam provided that you also put in effort. তাৰমানে ইয়াতে এই যে provide লিখিছো এইটো ভুল হৈছে। provide কৰা মানে কিবা এটা বস্তু provide কৰা, supply কৰা, কিবা এটা বস্তু কাৰোবাক দিয়া। সো ইয়াতে মই হেতু কব বিচাৰা নাই, মই কব বিচাৰিছো হেই যদিহে পাৰ্টটো সেন্টেন্সটো। यहाँ पे मैं वो अगर लिखना चाह रहा हूँ, हिंदी में जैसे बोलते हैं ये होगा अगर ये होगा, तो I shall be able to complete the work in stipulated time. Stipulated time মানে যোনটো সময় ধৰি দিয়া হৈছে, বান্ধি দিয়া হৈছে কামটোৰ কাৰণে, যদিহে আপুনি মোক ডিস্টার্ব নকৰে। কাৰণ যদি আপুনি ডিস্টার্ব কৰে টাইমৰ ডিস্টারবেন্স হৈ থাকিব, মোৰ কামটোৰ আৰু টাইম লাগি গৈ থাকিব, পলম হৈ গৈ থাকিব। So I shall be able to complete the work in stipulated time provided that you do not disturb me. বা provided বুলি ক'লে হ'ব, provided you do not disturb me. Provided that বুলি কয় shorten কৰি পেলাই অকল provided ক'লেও চলি যাব। But we cannot write provide, we have to write provided. So therefore এই wordটো ভুল হৈ আছে। Provided you do not disturb me to provide লিখি থৈ দিছে। So meaning is wrong. So vocabulary wise this part is wrong. So therefore option C is your correct answer. Clear? বুজি পালে নে কথাটো? মনত থাকিব এইটো? याद रह जाएगा ना ये चीज, provided and versus provide difference है, ठीक है? provide टुक आमी past tense तो provided लिखो, किंतु provided टू आमी कितेबा एटु meaning तो लिखो যদি है sense टुट, ठीक আছে? next one, consternation সমাৰ্থক শব্দ লাগে। okay, so the word is consternation, আমাক লাগে সমাৰ্থক শব্দ। so consternation বুলি যদি কৈছো, what does it mean? Surprise, panic, gaiety, satisfaction কি হ'ব? Consternation মানে হৈছে যেতিয়া আপুনি চিন্তিত হৈ থাকে, চিন্তিত হৈ থকাটো consternation থকা বুলি কয়, ঠিক আছে? What is your point of consternation? কোনটো কথাক লৈ, কোনটো পইণ্টক লৈ আপুনি চিন্তাত ডুবি আছে, কোনটো কথাক লৈ আপুনি চিন্তিত হৈ আছে, ঠিক আছে? All right, the issue I faced yesterday has been a point of consternation for me. তাৰমানে যোৱাকালি কিবা এটা ইস্যু হ'ল যোনটোক লৈ মই এতিয়াও চিন্তিত হৈ আছো, কনষ্টাৰ্নেশ্যন। সো তাৰমানে কি চিন্তিত হৈ থকা, তো সিমিলাৰ ৱৰ্ড এটা কি আছে চিন্তিত হৈ থকাৰ লগত? আপুনি ইমান চিন্তাত পৰিছে যে আপুনি বোলে পেনিক কৰিব ধৰিছে। সো পেনিক ইজ ৰিলেটেড টু বিং ৱৰিড, টু বিং ইন আ ষ্টেট অফ ৱৰি। সো দেৰফৰ মই ক'ব পাৰোঁ দ্য কাৰেক্ট আনচাৰ হিয়াৰ ইজ বি, পেনিক ইজ ইয়ৰ কাৰেক্ট আনচাৰ। ক্লিয়াৰ? আণ্ডাৰষ্টুড? মনত থাকিব কনষ্টাৰ্নেশ্যন, ৰিমেম্বাৰ দ্য ৱৰ্ডছ দেট উই আৰ ডিছকাছিং, ঠিক আছে? ভোকাবুলাৰী তেতিয়াহে কামত আহে যদি আপুনি শব্দবোৰ টাইম টু টাইম অলপ ৰিভাইজ কৰে, নিজে ইউজ কৰিব শিকে শব্দবোৰ। মই সেইকাৰণে এক্সাম্পল চেণ্টেন্সেছো দি গৈছোঁ যেতিয়া মই এইবিলাক চিননিমছ এণ্টনিমছ ডিছকাছ কৰি আছোঁ। অ'কে, ইউ নিড টু বি এবল টু ইউজ দ্য ৱৰ্ডছ, আদাৰৱাইজ ইয়ৰ ব্ৰেইন উইল নট ৰিমেম্বাৰ দ্য ৱৰ্ডছ। অ'কে, মনত ৰাখিব যদি আছে, ভোকাবুলাৰী যদি ডেভেলপ কৰিব আছে, গ্ৰ' কৰিবলৈ আছে, শব্দবোৰ শিকি থ'লে, মুখস্থ কৰি থ'লে নহ'ব, ব্যৱহাৰ কৰিবলৈ জানিব লাগিব, বাক্যত কেনেকৈ ব্যৱহাৰ কৰোঁ শব্দটো, ঠিক আছে? ব্ৰেইনটোৱে যেতিয়া জানিব আপোনাৰ যে মই এই বস্তুটো ইউজ কৰিব পৰা মোৰ এটা ক্ষমতা আছে, মই এইটো ইউজ কৰিবলৈ জানো, তেতিয়াহে ব্ৰেইনটোৱে মনত ৰাখি থ'ব বস্তুটো যে কেতিয়াবা এইটো মই লগা হ'লে ইউজ কৰিব পাৰিম। যদি ব্ৰেইনটোৰ কাৰণে একো আপুনি ইনচেণ্টিভে নিদিয়ে যে বস্তুটো ইউজ কৰিবলৈ একো স্ক'পেই নাই, এনেই মুখস্থ কৰিব ট্ৰাই কৰিছে, ব্ৰেইনটোৱে ক'ব বেছি কষ্ট হৈছে মুখস্থ কৰাত, ইমান বস্তু মনত ৰাখিব নোৱাৰোঁ, ডিলিট কৰি গৈ থাকিব ব্ৰেইনটোৱে মাইণ্ডৰ পৰা, ঠিক আছে? তো সেইটো কৰিলে নহ'ব। উই নিড টু এপ্লাই ভোকাবুলাৰী, উই কেনট মেমৰাইজ ভোকাবুলাৰী। নেক্সট, চিননিম সমাৰ্থক শব্দ। সমাৰ্থক শব্দ কি ইয়াতে? কিহৰ? কোৱামছ, QUALMS, কোৱামছ। হেজিটেশ্যন, পেং, এক্সাইটমেণ্ট, কিউৰিয়চিটি, দিজ আৰ ইয়ৰ 4 words. কোৱামছ বুলি ক'লে কি বুজাইছোঁ? কোৱামছ বুলি যেতিয়া কোৱা হয় ন, তাৰমানে মই এইটো বুজাইছোঁ, শব্দটোৰ অৰ্থটো বুজক, গ্ৰাস্প কৰিব ট্ৰাই কৰক। কোৱামছ মিনছ যে আপুনি কিবা এটা কাম কৰিবলৈ গৈছে, কিবা এটা কথাক লৈ আপুনি আগবাঢ়িবলৈ গৈছে, কিন্তু আপোনাৰ কিছুমান চিন্তা সোমাই আছে মাইণ্ডত কথাটোক লৈ, আপুনি চিয়'ৰ হোৱা নাই, আপুনি কনফাৰ্ম হৈ পেলাই কামটো কৰিব পৰা নাই, ইউ আৰ ষ্টিল নট চিয়'ৰ এবাউট ইট। আপোনাৰ কিছুমান তাতে খোকোজা লাগিছে কিছুমান কথা লৈ পেলাই যে কৰোঁ নকৰোঁ, এইটো কৰিলে এইটো হ'ব নেকি, সেইটো কৰিলে সেইটো হ'ব নেকি, বুজি পাইছেনে? সেইটো কোৱা হয় টু হেভ কোৱামছ উইথ ছামথিং। ডেট মিনছ কোৱামছৰ মিনিংটো কি হ'ব? ডেট মিনছ আপুনি হেজিটেট কৰি আছে, ঠিক আছে? ডেট হেজিটেশ্যন, ডগমগানা, উচকো বলতে টু হেভ কোৱামছ। Let's use it in a sentence as well. কেনেকৈ চেণ্টেন্সত ইউজ কৰিম আমি? We can say for example, my friend has come up with a business plan, but I have my qualms about it. তাৰমানে মোৰ লগৰজনে কিবা এটা বিজনেছ প্লেন এটা লৈ আহিছে আগবাঢ়ি, কিন্তু মই চিয়'ৰ নহয় সেইটোক লৈ পেলাই, আই এম স্কেপ্টিকেল, মোৰ ডাউট লাগিছে যে এইটো ভালকৈ আগবাঢ়িবনে নাই। চ' আই হেভ মাই কোৱামছ এবাউট ইট, তাৰমানে মোৰ হেজিটেশ্যন অলপ আছে সেইটো কথাক লৈ পেলাই, বুজি পালে? ক্লিয়াৰ? ডেটছ হাউ ইউ ইউজ ইট ইন আ চেণ্টেন্স। নাও ইউ ন' হাউ টু ইউজ ইট, চ' ডোণ্ট ফৰগেট ইট। লেটছ গ' টু দ্য নেক্সট কুৱেশ্যন।
One who abstains from alcoholic drinks. One who abstains from alcoholic drinks. কি বুলি কয় এটা শব্দত কি বুলি কয় students এনেকে দীঘলীয়াকে কোৱাতকৈ এই মানুহজনে সুৰাপান নকৰে তেনেকে কোৱাতকৈ এটা শব্দত কি ক'ব যে এই মানুহজন এজন কি Puritan, Samaritan, pedant, teetotaler. কি হ'ব? The correct answer would be মনত ৰাখিব teetotaler বুলি কোৱা যায় somebody who is a teetotaler spelling টো চাব double e আৰু তাৰ পিছত total word টো সোমাই আছে আৰু লাষ্টত ler ঠিক আছে t double e তাৰ পিছত total তাৰ পিছত ler teetotaler simple কে মনত ৰাখক spelling টো break down কৰি so a teetotaler is someone যোনে সুৰাপান একেবাৰে নকৰে মদক হাতু নলগায় somebody who does not even take a single drink teetotaler all right abstain কৰে তাৰ মানে abstains from alcoholic drinks abstain কৰা মানে কি avoid কৰে so pedant মানে কি pedant মানে হৈছে এজন এনেকা মানুহ যোনে বহুত জানে বহুত নলেজ আছে ঠিক আছে ভাল কথা কিন্তু হে নলেজ থকানো মানুহৰ আগত দেখাই ফুৰিব বিচাৰে show off কৰি ভাল পায় যে see I know so much তেনেকা মানুহ we refer to them as a pedant all right তেনেকা কথা কলে মানুহ কয় যে that person is making pedantic statements মানে কি দেখাব বিচাৰিছে জহাব খুজিছে যে তেওঁ জানে Samaritan মানে কি Samaritan মানে এনেকুৱা এজন মানুহ যোনে লোকৰ খুব সহায় কৰে Samaritan is a person who helps other people all right a charitable person a Samaritan especially এনেকা মানুহ সহায় কৰে যাক সহায়ৰ দৰকাৰ আছে তেতিয়া সেই মানুহজন যোনে সহায় কৰিছে তাক Samaritan বুলি কয় good Samaritan বুলিও কয় কেতিয়াবা next a man who pays too much attention to his clothes and personal appearance কি বুলি ক'ব snob duffer dandy licentious কোনটো word correct হ'ব ইয়াতে a person who pays too much attention to his clothes especially a man generally it is a society এটা understanding আছে no যে men don't pay too much attention ঠিক আছে clean পিন্ধিব লাগে কাপোৰবোৰ ভালকে পিন্ধিব লাগে পৰিস্থিতিৰ হিচাপে কাপোৰ পিন্ধিব লাগে হেখিনিলৈকে সবে অলপ চকু দিয়ে কিন্তু বেছিয়ে গুৰুত্ব দি থকা মই এটো একদম ভালকে পারফেক্টলি পিন্ধিছো নে নাই 2 সেকেন্ডৰ মুৰে মুৰে চাই থকা মোৰ টাইটো ঠিকে আছে নাই বেল্টটো ঠিকে আছে নাই ঘড়ীটো ঠিকে আছে নাই লাইক অলপ বেছি হৈ গলে তেতিয়া এটা ওয়ার্ড ইউজ কৰে then we use the word dandy ঠিক আছে অলপমান derogatory sense ইউজ কৰা হয় যে somebody who is dandy that means এনেকুৱা এজন মতা মানুহৰ কথা কৈছো যোনে লগাতকে বেছি গুৰুত্ব দি থাকে নিজৰ হাস পোছাকক ঠিক আছে সো dandy কেতিয়াবা অলপ মানুহক এনে derogatory termত নকৈ পেলাই এনে মানুহজনক অলপ জুকা বুলিও ক'ব পাৰি যে you seem pretty dandy today তাৰ মানে আজি বৰ আপুনি নিজৰ হাস পোছাকক গুৰুত্ব দি আছে ঠিক আছে তেতিয়া ইউজ কৰে এইটো next one contempt of god এটা শব্দত কি বুলি ক'ব পাৰি contempt মানে কি students যেতিয়া কাৰবাক অপমান কৰা যায় সেইটো contempt কৰা বুলি কয় যেনেকৈ কোৰ্টৰ ক্ষেত্ৰত কোৰ্ট কাছাৰীৰ ক্ষেত্ৰত কয় contempt of court আপোনাক বোলে কোৰ্টে নোটিছ দি মাতি পঠাইছিলে সামন কৰিছিলে সামনিং কৰে ন কোৰ্টত যে আহিব লাগিব হিয়াৰিং আছে আপোনাক মাতিছে আপুনি নগল বোলে ইন আ ৱে সেইটো contempt of court বুলি কয় কোৰ্টত গৈ পেলাই আপুনি বোলে হাল্লা কৰিছে বোলে কোৰ্টৰ হিয়াৰিংৰ মাজত contempt of courtৰ কেছ লগাই দিব পাৰে আপোনাৰ ওপৰত যে আপুনি কোৰ্টক অপমান কৰি আছে ঠিক আছে সো contempt কৰা মানে অপমান কৰা বা কেতিয়াবা অবহেলা কৰিও যদি অপমান কৰিছে হেতুক contempt কৰা বুলি কয় সো contempt of god ভগৱানক অপমান কৰা ঠিক আছে হেতু কি বুলি কয় তেতিয়া কোৱা হয় যে you are committing an act of blasphemy word to মনত ৰাখিব blasphemy what is blasphemy মানে যি কোনো দৈবিক শক্তি যি দৈবিক শক্তিক মানে আপুনি হেতুক যদি আপুনি অপমান কৰিছে তে you are committing an act of blasphemy okay হেতু word use কৰা হয় তেতিয়া blasphemous statements তাৰমানে আপুনি এনেকুৱা কিছুমান মন্তব্য দিছে এনেকুৱা কিছুমান statement দিছে যোনটো কোনবা দৈবিক শক্তি কোনবা ভগৱানৰ অপমান কৰি পেলাই আপুনি কথা কৈছে those are blasphemous statements ঠিক আছে মনত ৰাখিব so that is the correct answer atheism মানে কি স্পেলিং টো ভুলকে দিছে ইয়াতে atheism বুলি ক'লে atheism বুলি যেতিয়া কও what does it mean atheism মানে হৈছে যেতিয়া আপুনি নাস্তিক হয় ন কোনবা যদি নাস্তিক হয় তেতিয়া atheist বুলি কয় মানুহজনক আৰু atheism is the philosophy or the concept of believing that there is no god হেতু atheism বুলি কয় agnosticism টো কি agnostic হোৱা মানে আপুনি একেবাৰে ভগৱান নাকচ কৰি দিয়া নাই ভগৱান নাই বুলি কৈ দিয়া নাই আপুনি কৈছে ভগৱান মই দেখা নাই সো মই এটো ক'ব নোৱাৰো যে ভগৱান আছে but at the same time মইহে দেখা নাই সো বেলেগে দেখিব পাৰে মই কেনেকৈ কৈ দিও যে ভগৱান নাই just because মই দেখা নাই তাৰ মানে আপুনি 50-50 হ'ব পাৰে ভগৱান থাকিব পাৰে না থাকিব পাৰে মই মানিও নলম মই অমান্য কৰি নিদিও কথাটো সো that is agnosticism 50-50 atheism টো পুৰা মানে একেবাৰে নাকচ কৰি দিয়াটো ভগৱান নাই বুলি কৈ দিয়াটো ঠিক আছে nihilism মানে কি nihilism is a way of looking at things in a way that nothing has meaning কোনো বস্তুৰে কোনো অৰ্থ নাই জীৱনটোৰ কোনো অৰ্থ নাই জীৱনত থকা যিমান বস্তু আছে আমাৰ তাৰ কোনো একো অৰ্থ নাই that is nihilism all right next one
Science of printing. Science of printing. Nihilism concept মই বহুত simple terms explain কৰি দিছো. Anybody who's into philosophy, please don't hate me for it, okay? For the purposes of this class and due to time constraint, মই একদম simplify কৰি ক'বলগীয়া হৈছে. Science of printing. Printing or science to কি বুলি কওঁ? See, printing or science to typography বুলি কয়. মনত ৰাখিব. Typography. Okay? Calligraphy মানে কি? Calligraphy মানে হৈছে খুব সুন্দৰ handwriting এৰে brush strokes এৰে কিবা লিখিলে এটো calligraphic handwriting বুলি কয়. Topography হৈছে এটা অঞ্চলৰ কোনটো জায়গাত কিমান elevation আছে, কোনটো জায়গা কিমান দ, কোনটো জায়গা কিমান বাম, সেই বস্তুটোক topography of the area বুলি কয়. জায়গাটোৰ তাৰ মানে landscape to terrain to কেনেকুৱা, that is the topography of the area. ঠিক আছে? Cryptography মানে কি? Cryptography is the study of how to create how to conceal information. Cryptography. ঠিক আছে, যেনেকৈ আপোনাৰ WhatsAppত end-to-end encryption হয়. So হেতু জুনে কৰি আছে ন, they are studying the concept of cryptography, যে কেনেকৈ আমি crypt কৰিব পাৰো. ঠিক আছে, encryption কেনেকৈ কৰে, decryption কেনেকৈ কৰে, হেতু cryptography আন্ডাৰত আহে. Alright? Crypt wordটো related to secret. Alright, মন ৰাখিব. Next one, number 17. One who robs smuggler of his smuggled goods after the border has been crossed. কি বুলি ক'ব? One who robs a smuggler of his smuggled goods after the border has been crossed. তাৰ মানে কোনবা smuggler ধৰি লওক দুখন দেশৰ মাজত এইটো বাউণ্ডাৰী আছে, country A, country B, কোনবাই B country খনৰ পৰা goods smuggle কৰি ইয়ালৈকে আনিলে, ঠিক আছে, illegally আনিলে goods, তাৰ পিছত ইয়াতে আহিবৰ পিছত ইয়াৰে কোনবা এজন মানুহে তাক লুটি ললে, যে হি কষ্ট কৰি গলে smuggle কৰিলে, ইল তাৰ পিছত লুটি গৈ লৈ মাৰ্কেটত গৈ বিক্ৰী কৰি হি লাভটো খালে. সো এই প্ৰসেসটো কি বুলি কয়, এই মানুহজনক কি বুলি ক'ব যোনে স্মাগলাৰকে লুটি দিছে, তেতিয়া কি বুলি ক'ব? What do you call that person? Pirate, malefactor, hijacker, philanderer. কি বুলি ক'ব? Pirate কৈ আছে কোনবাই. Okay. Pirate হ'ব নেকি? Pirate আমি দেখো সমুদ্ৰী লুটেৰে, Pirates of the Caribbean তেনেকে দেখায় ন? Is that correct? নে কিবা বেলেগ word use কৰিম? See, pirates are not limited to যে হিহতে কোনবা বেলেগে স্মাগল কৰা গুডছে চু কৰিব বা ৰব কৰিব. পাইৰেট কেনেকুৱা আছে, পাইৰেটছ এনেকুৱা আছিলে ন কনচেপ্টটো, আজিৰ দিনতো সামোৱান পাইৰেটছ আছে. তেওঁলোকে কি কৰে, কোনবা বোলে এখন দেশৰ পৰা আন এখন দেশলৈ বোলে কিবা ট্ৰেডৰ জাহাজ এখন গৈ আছে, ইম্পৰ্ট এক্সপৰ্ট কৰি আছে, জাহাজ গৈ আছে, হে মাজতে সাগৰ মাজতে লুটি ললে বোলে জাহাজখনক. তাৰমানে এওঁলোকে একো স্মাগল কৰি নি থকা নাছিলে অৰিজিনেলি, তেওঁলোকে ভালকে নি আছিলে, একদম লিগালি নি আছিলে বস্তুবোৰ, সেইখনকে লুটি দিলে. পাইৰেটছে সেইটো কাম কৰে. ঠিক আছে, পাইৰেচি যেনেকৈ আপোনালোকে ডিজিটেল পাইৰেচি আজিৰ দিনত চিনেমা এখন টেলিগ্ৰামৰ পৰা ডাউনলোড কৰি ল'লে বোলে, এলাউড আছিল নেকি? নাছিলে, কিন্তু পাইৰেচি হৈ গৈছে. তাৰমানে অৰিজিনেল চ'ৰ্চ যোনটো আছিলে তাৰ পৰাই আপুনি এক ধৰণে চুৰ কৰি লৈ অহাৰ নিচিনা হ'ল. চ' ডেট ইজ নট দ্য কাৰেক্ট আনচাৰ. পাইৰেট কৰি দিব নোৱাৰে, কাৰণ আমি ইয়াতে স্পেচিফিকলি কৈছোঁ যোনে অলৰেডি কোনোবাই স্মাগল কৰিছে তাৰ বস্তুটো স্মাগল কৰিলে. তাৰমানে কি কৰিলে, ই কিবা লাভ খাবলৈ আহি আছিলে, ই মাজতে তাৰ পৰা কাঢ়ি লৈ গৈ নিজে লাভটো খাই দিলে. কি কৰিলে, তাৰ প্লেনটো হাইজেক কৰি দিলে. ডেট ইজ দ্য প্ৰচেছ অফ হাইজেকিং চামথিং. ঠিক আছে, এইটোক হাইজেক কৰা বুলি কয়. চ' হাইজেকটো যিকোনো চিটুৱেশ্যন হ'ব পাৰে, যে কোনোবাই কিবা এটা প্লেন কৰি কিবা এটা কাম কৰিবলৈ গৈছিলে, আধাতে তাৰ কামটো নষ্ট কৰি কোনোবাই বেলেগে সেই কামটোৰ কষ্টখিনিৰ লাভটো খাই দিলে. চ' সেইটোক হাইজেক কৰা বুলি কয়. চ' এনেকুৱা চিটুৱেশ্যনত এইটো হাইজেকাৰে হ'ব. ঠিক আছে, চ' উই উইল চে হাইজেকাৰ. চি, ডেট ইজ ইয়ৰ কাৰেক্ট আনচাৰ. বুজি পাইছে? কাৰণ চাওক, ই লাভটো খাম বুলি আনিছিলে, এই আধাতে ই কোনোবাই লুটি লৈ গৈ পেলাই ই খাই দিলে লাভটো. চ' হাইজেক কৰি দিলে, হাইজেকাৰ. ঠিক আছে, নেক্সট ওৱান. এণ্টনিম লাগে ফৰ দ্য ৱৰ্ড বিনাইন. বিনাইন শব্দটোৰ এণ্টনিম লাগে, বিপৰীতাৰ্থক শব্দ. বিনাইন কি বুলি ক'ম? কণ্টেজিয়াছ, ইনফেকচিয়াছ, স্প্ৰেডিং, মেলিগনেণ্ট. বিনাইন বুলি ক'লে হোৱাট শুড বি দ্য কাৰেক্ট আনচাৰ? চাওক, বিনাইন বস্তুটো ৱৰ্ডটো চাওক, দিছ কামছ ফ্ৰম দ্য ৱৰ্ড বেনে. অলৰাইট, আৰু এই বেনেটো কি হয়? এইটো এটা ৰুট ৱৰ্ড. মনত ৰাখক, এইটো মই কনচেপ্টটো শিকাই দিছোঁ, মনত ৰাখক. ৰুট ৱৰ্ড হয় এইটো এটা, বেনে. আৰু বেনেৰ মিনিংটো কি? ৰুট ৱৰ্ডটো কি চেন্সত ইউজ হয়? এই ৱৰ্ডটো সদায় ৰিলেটেড হয় উইথ চামথিং গুড, কিবা এটা ভাল বস্তুৰ লগতে ৰিলেটেড সদায়. যেনেকৈ বেনিফিট. ঠিক আছে, বেনিফিট বুলি ক'লে তাৰমানে কিবা এটা লাভ হ'ল, কোনোবাই লাভ পালে, বেনিফিচিয়াৰী. ঠিক আছে, যোনে লাভ পালে, গভমেণ্টে কিবা আঁচনি আনিছে বোলে, নিযুত মইনা আঁচনি, যোনে যোনে পইচা পাইছে নিযুত মইনা আঁচনিৰ, তেওঁলোকে বা স্কলাৰশ্বিপ পালে বা যিয়ে কোনোবা গভমেণ্ট স্কিমত,
অৰুণোদয় স্কিম এইবিলাকত যোনে যোনে লাভ পাইছে তেওঁলোক বেনিফিচিয়াৰী যোনে লাভ দিছে মানুহক বেনিফেক্টৰ ঠিক আছে সিমিলাৰলি এইটো ৱৰ্ডৰ পৰা আহিছে বিনাইন তাৰ মানে কি বিনাইন মানে যোনটো বস্তুৱে মানুহৰ ভাল কৰে ঠিক আছে আ বিনাইন গড এনেকুৱা এজন দেৱতা এনেকুৱা এজন ভগৱান এনেকুৱা এজন দেৱ দেৱী যোনে মানুহৰ হকে কাম কৰে মানুহৰ ভাল কৰে তেওঁৰ ভক্তখিনিৰ ভাল কৰে আ বিনাইন গড সো বিনাইনৰ অপজিটটো কি হ'ব যোনে ভাল নকৰে যোনে আপোনাৰ অপকাৰ কৰে যোনটো বস্তু আপোনাৰ অপকাৰ কৰে সেইটো কি বুলি কয় হেতুক মেলিগনেন্ট বুলি কয় মনত ৰাখিব সো সামথিং হুইচ ইজ মেলিগনেন্ট এই ৱৰ্ডটো মেল এমএল মেল এটো সদায় ৰিলেটেড হয় উইথ সামথিং নেগেটিভ মেল নিউট্ৰিশন is one word ঠিক আছে মেল odorous bad smell so মেল ৱৰ্ডটো সদায় নেগেটিভ সেন্সত ইউজ হয় so malignant যোনটো বস্তু আপোনাৰ ক্ষয় ক্ষতি অপকাৰ কৰিব চেষ্টা কৰে so therefore this should be the opposite word antonym benign is something that will do you good malignant is something that will do you harm ঠিক আছে clear next লৈকে আহিছো transient বিপৰীত অৰ্থ শব্দ লাগে transient শব্দটোৰ so what will be the meaning of this word transient antonym to কি হ'ব বিপৰীত শব্দটো transient মানে কি মনত ৰাখিব এই ৱৰ্ডটো ট্ৰান্স এটো সদায় ৰিলেটেড হয় কিহৰ লগত এগেইন a root word হিচাপে মনত ৰাখক এটো ট্ৰান্স এটো কিহৰ লগত ৰিলেটেড দিস ইজ ৰিলেটেড টু চেঞ্জ ঠিক আছে যেনেকৈ আপুনি ৱৰ্ড পায় ট্ৰান্সফৰ্ম ঠিক আছে ট্ৰান্সফৰ্ম কৰা বুলি যেতিয়া কওঁ ট্ৰান্সজেন্ডাৰ আমি ৱৰ্ডটো পাওঁ ন তাৰ মানে মেল ফিমেল যোনকেইটা ষ্টেণ্ডাৰ্ড জেন্ডাৰ্স ধৰা হয় তাৰ পৰা পৃথক অলপমান চেঞ্জ হোৱা বস্তু এটা ট্ৰান্সজেন্ডাৰ ট্ৰান্সফৰ্ম কিবা এটা বস্তু সলনি কৰি দিয়া ঠিক তেনেকৈ ট্ৰান্সিয়েন্ট তাৰ মানে যোনটো বস্তু চেঞ্জ হৈ থাকে সামথিং হুইচ ইজ ট্ৰান্সিয়েন্ট ইজ সামথিং টেম্পৰাৰী যোনটো সলনি হৈ যাব কিছু সময় পিছত হেতু স্থায়ী বস্তু নহয় তাৰ মানে অপজিট ৱৰ্ডটো কি হ'ব সো দ্য অপজিট ৱৰ্ড মিন্স এনেকুৱা এটা বস্তুটো স্থায়ী যোনটো চেঞ্জ নহয় যোনটো বস্তু ষ্টেগনেন্ট হৈ যায় যোনটো বস্তু ডাইনামিক নহয় চেঞ্জ হৈ নাথাকে সো ট্ৰান্সিয়েন্টৰ অপজিটটো হৈ যাব পাৰ্মানেন্ট ট্ৰান্সিয়েন্ট বস্তুটো তাৰ মানে টেম্পৰাৰী ঠিক আছে আৰু অপজিটটো হৈ যাব পাৰ্মানেন্ট সিম্পল ক্লিয়াৰ এনেকৈ মনত ৰাখিব এই বস্তুটো ৰুট ৱৰ্ড কনসেপ্টটো খুব কাম দিয়ে আপুনি ৰুট ৱৰ্ডটো মনত ৰাখিলে তাৰপিছত আপুনি তাৰ এৰাউণ্ড বহুত ৱৰ্ডছ একেলগে সেই ৰুট ৱৰ্ডটো মনত ৰাখিয়ে আপুনি বুজি পাই যাব আপোনাৰ মুখস্থ কৰিবলগীয়া নহয় আপোনাৰ মাইণ্ডটোৱে গ্ৰাস্প কৰি ল'ব কনসেপ্টটো ঠিক আছে আৰু এটা কোৱেশ্চন চাও the workers are hell bent at getting what is due to them the workers are hell bent at getting what is due to them so কি বুলি ক'ব পাৰো ইয়াতে আনসাৰটো কি হ'ব so see hell bent at getting বুলি নকয় that's the problem ঠিক আছে so কিবা বেলেগ ক'ব লাগিব hell bent on for upon getting এনেকৈ ক'ব no improvement ক'ব নোৱাৰো কাৰণ hell bent at getting বুলি নকয় hell bent বুলি কওঁতে কি বুজাইছো তাৰ মানে মৰি ধৰি হলেও কিবা এটা কাম কৰিব মৰি ধৰি হলেও কাম এটা কৰিব তাৰ মানে किसी भी तरीके से किसी भी कायदे से कुछ भी तरीके से चाहे उसके लिए मरना क्यों ना पड़ जाए वो लोग अपने मांगे पूरी करके रहेंगे so they are hell bent dash getting what is due to them কি লিখো preposition based question হয় এটো phrase plus preposition or দুইটা আইডিয়া থাকিব লাগিব লিখে কেনেকৈ phrase to the correct way of writing it is hell bent on getting the correct preposition we use is on so correct answer ইয়াতে option A the workers are hell bent on getting what is due to them তাৰমানে তেওঁলোকে যিখিনি পাবলগীয়া তেওঁলোকৰ যিখিনি পাৰিশ্ৰমিক সেইখিনি তেওঁলোকে পাবলে যি কৰিব লাগে কৰিবলৈ ৰেডি আছে প্ৰটেষ্ট কৰিব লাগিলে কোনবা এজনে তাতে একদম গৈ পেলাই মালিকৰ আগতে ধৰ্ণা দি দিব ৰাইট যি কৰিব লাগে কৰিব কিন্তু মুঠতে যিখিনি পাবলগীয়া আছে তেওঁলোকে ল'ব they are hell bent on getting it ঠিক আছে ক্লিয়াৰ that is the answer so students আজি আমি যিকিটা 20টা কোৱেশ্চনছ কৰিছো তাৰে মই যিকিটা 35টা কোৱেশ্চনছ আছে তাৰে 20টা মই ইয়াতে ক্লাছতে কৰাইছো আৰু 15 কোৱেশ্চনছ আছে ঠিক আছে these 15 কোৱেশ্চনছ again মই আপোনাক কৈছো এই 15টা কোৱেশ্চন যিকিটা আমাৰ নেক্সট 15টা কোৱেশ্চনছ আছে আপোনালোকক মই মোৰ টেলিগ্ৰাম গ্ৰুপত প্ৰভাইড কৰি দিছো 21 ৰ পৰা আপোনালোকে till 35 আপোনালোকে কোৱেশ্চনছ পাব
এই গোটেইকেইটা কুৱেশ্যনছ মোৰ টেলিগ্ৰাম গ্ৰুপটোৰ লিংকটো এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত দিয়া আছে ক্লাছটো শেষ হোৱাৰ পিছতে মই টেলিগ্ৰাম গ্ৰুপত এইটো PDF আপলোড কৰি দিম আপোনালোকে এই 15টা কুৱেশ্যনছো নিজে প্ৰেক্টিছ কৰি চাওক আৰু এইকেইটাৰ আনচাৰছো মই মোৰ টেলিগ্ৰাম গ্ৰুপত প্ৰভাইড কৰি দিম এণ্ড ইউ কেন চেক গোটেইকেইটা আনচাৰ্ছ মই ইয়াৰ আগৰ আনচাৰ্ছকেইটা যিকেইটা ক্লাছত ডিছকাছ কৰিছোঁ আৰু এই নেক্সট 15টা কুৱেশ্যন যিকেইটা মই আপোনালোকক টেলিগ্ৰাম গ্ৰুপত প্ৰেক্টিছ কৰিবলৈ দি আছোঁ এইকেইটাও টেলিগ্ৰাম গ্ৰুপত মই আনচাৰ্ছকেইটা দি দিম আপোনালোকে সলিউশ্যনছকেইটা চাই ল'ব এক্সপ্লেনেশ্যনছখিনিও মই দি থোৱা থাকিব চ' আপোনালোকে টেলিগ্ৰাম গ্ৰুপটো যদি জইন কৰে ইউ কেন জইন দ্য টেলিগ্ৰাম গ্ৰুপ কমেণ্ট ছেকশ্যনত মই ভিডিঅ'ৰ তলত টেলিগ্ৰাম গ্ৰুপৰ লিংকটো দিয়া থাকিব ইংলিছ বাই শুভম ছাৰ মোৰ টেলিগ্ৰাম গ্ৰুপটোৰ নাম তাতে আপোনালোকে ফ্ৰী PDFটো এইটো পাই যাব এলং উইথ এক্সপ্লেনেশ্যনছকেইটা মই আজি ৰাতিলৈকে প্ৰভাইড কৰি দিম দেট ইজ যেতিয়া PDFটো পাব তাৰে কিছু সময় পিছত আপোনালোকে এক্সপ্লেনেশ্যনছকেইটা পাই যাব চ' ডু নট মিছ দিছ কুৱেশ্যনছ এইকেইটা প্ৰেক্টিছ কৰক এই 35টা কুৱেশ্যনছ আপোনালোকে যেতিয়া প্ৰেক্টিছ কৰিব ন যিমান বিধৰ কুৱেশ্যনছ আছে ন আৰু যিমানখিনি কনচেপ্টছ আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট এক্সামটোৰ কাৰণে গোটেইখিনি এটা ভাল আইডিয়া হৈ যাব এণ্ড ইন দ্য কামিং ডেইজ মই ইউটিউবত আপোনালোকৰ ঠিক এনেকৈ এপেক্স বেংকৰ ক্লাছেছ লৈ গৈ থাকিম আপোনালোকে এই ক্লাছেছকেইটা মিছ নকৰিব টাইমিংটো জেনেৰেলি মানডে ৱেডনেছডে ফ্ৰাইডে দুপৰীয়াৰ ভাগতে মই এনিৱেৰ বিটুইন 2 to 3 PM ভিতৰত মই ক্লাছেছখিনি ৰাখোঁ চ' আপোনালোকে ইউটিউবত চাব পাৰে সেইকেইটা দিনত মানডে ৱেডনেছডে ফ্ৰাইডে এবাৰ জাষ্ট ইউটিউবত আমাৰ ADRE 24/7 নৰ্থ ইষ্টৰ চেনেলটো চেক কৰিব আৰু চাব যে কোনটো টাইমত ইংলিছৰ ক্লাছটো আজি দেখাই আছে যদি ক্লাছটো সেইদিনাখন আছে আপুনি দেখাই পাব কেইটা বজাত আছে আৰু আপুনি দুপৰীয়া সেইটো টাইমত জইন কৰিব পাৰে ঠিক আছে এণ্ড কেতিয়াবা যদি আপুনি দেখে বেলেগ টাইমত আছে ইভিনিং টাইম আছে তে অসুবিধা নাই আপুনি যিটো টাইমত আপোনাৰ দেখা পায় লাইভ যদি আপুনি চাব টাইম আছে সেইখিনি টাইমত চাই ল'ব পাৰে অৰ এলছ ইউ কেন ৱাচ দ্য ক্লাছ ৰেকৰ্ডেড এজ ৱেল মই আপোনালোকক সাজেষ্ট কৰিম যে ভিডিঅ'টো আপোনালোকে সেভ কৰি থ'ব যাতে আপোনালোকে টাইম টু টাইম ৰিভাইজ কৰি থাকিব পাৰে বস্তুখিনি এক্সামৰ আগলৈকেও যাতে কুইক ৰিভিজন কৰি ল'ব পাৰে 2x স্পীডত লগাই লৈ পেলাই ভিডিঅ'টো ঠিক আছে তো লেটছ মিট ইন দ্য নেক্সট ক্লাছ আনটিল দেন ষ্টুডেণ্টছ আপোনালোকক মই জনাই দিছোঁ মোৰ কোড এটা আছে Y577 এই কোডটো ইউজ কৰিব পাৰে যদি আপোনালোকে ADRE 24/7 এপত কোৰ্চেছ কিনিম বুলি ভাবে ইউ উইল গেট দ্য lowest possible price on the courses এইটো কোড এপ্লাই কৰিলে you will get the best value on joining the courses as well লগতে যদি কিতাপ মক টেষ্ট ইত্যাদি লব বিচাৰে তে Y577 S কোডটো এপ্লাই কৰি দিব কিতাপ মক টেষ্ট প্ৰেক্টিছ পেপাৰ্ছৰ ক্ষেত্ৰত क्योंकि पढ़ेंगे साथ साथ with Subham Sir's code Y577 so I'll meet you again in the next class আৰু তেতিয়ালৈকে যদি আজিৰ সেশনটো ভাল পাইছে লাইক কৰি দিব ভিডিঅ'টো কমেন্ট সেকশনত টেলিগ্ৰাম গ্ৰুপৰ লিংকটো দিয়া থাকিব পিন কৰা থাকিব you can join the telegram group and get the PDF and solve the questions আৰু লগতে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে আৰু আপোনালোকৰ ভাইটি ভন্টি দাদা বা লগ বন্ধু কোনোবাই প্ৰিপেয়াৰ কৰিছে এপেক্স বেংক 2026 পৰীক্ষাৰ বাবে আপোনালোকে তেওঁলোকক ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে ক্লাছেছখিনিৰ পৰা তেওঁলোকেও লাভ এটা ল'ব পাৰে তেওঁলোকৰ এক্সামৰ প্ৰিপাৰেচনৰ কাৰণে আৰু কমেন্ট সেকশনত আপোনালোকে জনাব পাৰে আপোনালোকৰ যদি ডাউটছ কোৱেৰিজ কিবা টপিকছত কিবা অসুবিধা আছে ইংৰাজীৰ গোটেইখিনি কমেন্ট সেকশনত আপোনালোকে ফ্ৰীলি জনাব পাৰে কমেন্ট সেকশন ইজ ওপেন টু অল আপোনালোকে মোক জনাব এণ্ড আই উইল definitely go through the comments and help you accordingly subscribe কৰা নিজৰ চেনেলকে subscribe কৰিব ADRE 24/7 নৰ্থ ইষ্ট পঢ়াৰ বাবে আড্ডা সফলৰ বাবে আড্ডা ইংৰাজীৰ বাবে শুভম স্যাৰ লগ পাম নেক্সট ক্লাছত until then take care all the very best I'll be seeing you in the next class